ৰাজ্যত পুনৰ সংঘটিত হৈছে এবাৰ এক চাঞ্চল্যকৰ ঘটনা। এবাৰ পুনৰ এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে গোলাঘাট জিলাৰ লুৰকিহাটত। পাহান পুত্ৰই হত্যা কৰিলে নিজ পিতৃক। এই ঘটনাক কেন্দ্ৰ কৰি বৰ্তমান সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰিছে। সবিশেষ গ্ৰাফিক্স প্লেটৰ জৰিয়তে জনাব বিচাৰিম, এটা লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে গোলাঘাট জিলাৰ লুৰকিহাটত সংঘটিত হৈছে হত্যাকাণ্ডৰ ঘটনাটো। এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো, যিহেতু ৰাজ্যত পুনৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এবাৰ গোলাঘাট জিলাৰ লুৰকিহাটত লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। পাহান পুত্ৰই হত্যা কৰিলে নিজ পিতৃক। ঘটনা কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি বৰ্তমান তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে। মৰঙীৰ লুৰকিহাটত মানৱতাক লজ্জানত কৰা এক শিহৰণকাৰী ঘটনা সংঘটিত হৈছে। মুস্তাক আলী নামৰ লোকজনক পাহান পুত্ৰ কবিৰ আলীয়ে মৰিয়াই মৰিয়াই হত্যা কৰা বুলি জানিব পৰা গৈছে। অৰ্থাৎ নিজ পুত্ৰই হত্যা কৰিছে নিজ পিতৃক। কিন্তু মানৱতাক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে গোলাঘাট জিলাৰ লুৰকিহাটত সংঘটিত হৈছে এই ঘটনাটো। সোমবাৰে মুস্তাক আলী নামৰ লোকজনক পুত্ৰ কবিৰে ঘৰৰ ভিতৰতে উপৰ্যুপৰি প্ৰহাৰ কৰিছিল আৰু প্ৰহাৰ কৰাৰ পাছতে এই ঘটনা সংঘটিত কৰিছিল। মুমূৰ্ষ অৱস্থাত প্ৰাণ বচাবলৈ মুস্তাকে কোনোমতে পলায়ন কৰি আত্মীয়ৰ ঘৰত আশ্ৰয় লৈছিল। অতিকৈ সংকটজনক অৱস্থাত মুস্তাকক সেইদিনাই গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল। কিন্তু স্বাস্থ্যৰ অধিক অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। আৰু যোৰহাট মেডিকেল কলেজ হাস্পতালত চিকিৎসা চলি থকাৰ মাজতেই কালি নিশাৰ ভাগত লোকজনে মৃত্যুক আঁকোৱালি লয় বুলি জানিব পৰা গৈছে। মুস্তাক আলীৰ মৃত্যুৰ পাছতে সামাজিক মাধ্যমত এটা ভিডিঅ' ভাইৰেল হৈ পৰা পৰিলক্ষিত হৈছে। সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ লগে লগেই সমগ্ৰ অঞ্চলজুৰি বৰ্তমান তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে। এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। এবাৰ গোলাঘাট জিলাৰ লুৰকিহাটত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পাহান পুত্ৰই হত্যা কৰিলে নিজ পিতৃক। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি বৰ্তমান তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে। মৰঙীৰ লুৰকিহাটত সংঘটিত হৈছে মানৱতাক লজ্জানত কৰা শিহৰণকাৰী ঘটনাটো। এই মুহূৰ্তত আমাৰ হাতত কিছু ভাষ্য আছে, সেই ভাষ্য আমি আপোনালোকক শুনাব বিচাৰিম। মোক কেঞ্চাৰ বেমাৰ হা, তাৰপৰা সি কৈছে মই ভাত খাই দৰ্জা খোল। মামীয়ে কাঢ়ি দৰ্জাখন খুলিলে। সি দৰ্জাখন ধামকৈ পৰি শুই দিলে। মোক কৈছে তাৰ ঘৈণীয়েকৰ নাম হৈ গ'ল জুলফা, সি জুল বুলি মাতে হা। মোক জুলে আৰু কি কয় জোনেতে মাৰিছে, কবিলে মাৰিছে আৰু সি কথা ক'ব নোৱাৰিলে। তাৰপৰা জোনেতে কৈছে, কবিলে কৈছে তাৰপিছত কবিআলি আহিলে, আহি পেলাই মোৰ লগতে সুধিলে। মই সুধিলোঁ তই কি হৈছে কথা কচোন। বোলে মই মাৰিলোঁ। কিয় মাৰিলি? বোলে এনেকৈ মোক ভাত বিচাৰিছে বোলে আৰু বোলে ভাত দিয়া নাই, মাকৰ লগত কাজিয়া হৈছে তাৰ কাৰণে মই মাৰিলোঁ। মই কেলৈ মাৰিলোঁ, আমাক খবৰটো নিদিলি, তই কিবা কৈছিলে আমাক বিচাৰ দিব। কথা অৱস্থা কেলে ক'ব তাৰপৰা তই কচোন কৈ যা। তাৰপিছত মই আহি গুচি আলো, চৰিয়ালো, মই মাৰিছো। আৰু তই যে এতিয়া যে ক'বলৈ সি পাৰিলি আহি পেলাই, এতিয়া তাৰপৰা তই সুচনামা কাম তই কৰিলি নেকি? নাই কৰা, বাপেক মাৰি পেলাই নাই কৰা। চা, বাপেক লাগিলে তই মদাহী হওক, লাগিলে এটা ভাঙৰি জোৱাৰী হওক এটা দেই, বাপেৰ হয় তোৰ এইটো আকৌ, বুজিছ নাই? তই যে বাপেৰক যে মাৰিলি যে, তোৰ ল'ৰা ছোৱালী তোৰ যদি মাৰ নিদিয়ে তই মোক কবি, তেতিয়া তই গম বাপেৰক মৰা ভুলটো তই কিমান ডাঙৰ ভুল কৰিছ তই। মইতো বেয়াই বোৰ, মই নিজকে ভাল নকওঁ। মই মদাহী আবাই যোনখিনি বেয়া বস্তু নাখায়, মই সেইখিনি মই বেয়া বস্তু খাওঁ। মই ঘৰত আহি ঘৰতে খাওঁ, ভাং খাওঁ। মই বেয়াই, মোক মানুহৰ আগত মই ভাল নুবুজা। তই বেয়া তই যিমানখিনি বেয়া নকৰ, তই ক'ৰবাক চুৰ কৰি দে, ক'বলগীয়া একো নাই। কিন্তু বাপেৰক যে মাৰিছ যে, তই ডাঙৰ কাম কৰিছ তই এইটো। নাই, মানুহৰ আগত মই বেয়াই, সেইকাৰণে মই বেয়াই হৈ আছো। মই ভাল নকওঁ। তই এতিয়া কেমাইনটো কাৰ খাই আছ? কেমানি মই নিজৰ পইচাত খাই আছো। কি আনিছে? সুদা ভাত খাইছো মই, ডিম মই আনিছো, 3 দিন হৈ গ'ল। তোক সুদা ভাত ৰচোন, তোক যে কেমানি যে কৰিব পৰা কোনে কৰিলে তোক আজিলৈকে? এইটো কোনে কৈছিল তোক? সেইচব বাদ দিলো। তোক কোনে? মই মানে মানুহলে ভয় নকৰো এতিয়া, সজিৎকা